সকলোকে সপ্তমী পূজাৰ শুভকামনা যাচিলোঁ। দুৰ্গতি নাশিনী মা দুৰ্গাই আমাৰ সকলোৰে দুখ দুৰ্গতি দূৰ কৰি মনলৈ শান্তি সুখ কঢ়িয়াই আনক। আৰু এয়া হৈছে আমাৰ গণেশগুৰিত থকা গণেশ উদ্যানৰ ৰাজহুৱা পূজা ভাগ। এতিয়া হৈছে ৰাতিপুৱা 7 বাজিছে আৰু খুব ধুনীয়াকৈ পূজাৰ যা যোগাৰ কৰি থকা হৈছে। এয়া মই পূজা ভাগৰ অকণমান দৃশ্য আপোনালোকক দেখুৱাইছোঁ। পূজা এতিয়ালৈকে আৰম্ভ হোৱা নাই, গতিকে পুৰোহিতসকলে যা যোগাৰ কৰি আহিছে। আৰু কালি যিহেতু বেলবোধনৰ লগতে প্ৰাণ প্ৰতিষ্ঠা হ'ল, গতিকে প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আজি সপ্তমী পূজা ভাগ আৰম্ভ হ'ব। আৰু এয়া পুৰোহিতসকলে যা যোগাৰ কৰি আছে, একদম ৰাতিপুৱাৰ দৃশ্য এয়া। তথাপিতো যথেষ্টখিনি ভক্ত আহিছে, তেওঁলোকে চাকি বন্তি জ্বলাই ইয়াত নৈবেদ্য আগবঢ়াইছে সাধ্য অনুসৰি। আৰু এয়া আমি আহিছিলোঁ গণেশগুৰিলৈ, গতিকে ইয়াতে ধূপ চাকি জ্বলাই মাৰ চৰণত সেৱা ল'লোঁ। আৰু আপোনালোককো মই এয়া গণেশ উদ্যানৰ অকণমান ৰাতিপুৱাৰ দৃশ্যভাগ দেখুৱালোঁ। গতিকে মা দুৰ্গাই সকলোকে মংগল কৰক তাৰে কামনা কৰিলোঁ।